সম্পাদক ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ ব্লক ইলেকশ্যন কমিটিৰ ইলেকশ্যন ষ্টাৰিং কমিটিৰ কনভেনৰ ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ নৰ্থ ৱেষ্ট বাঁশবাৰীৰ প্ৰাক্তন PCDC চেয়াৰমেন মহিকা ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ নৰ্থ ৱেষ্ট বাঁশবাৰীৰ ইলেকশ্যন ষ্টাৰিং কমিটিৰ কনভেনৰ অঞ্জিত ডাঙৰীয়া, আমি সকলোৱে আজি নৰ্থ ৱেষ্ট বাঁশবাৰী ইলেকশ্যন ষ্টাৰিং ইলেকশ্যন আজি বৰমূলা গাঁৱত আমাৰ উত্তৰ পশ্চিম বাঁশবাৰী প্ৰাইমাৰী কমিটিৰ অধীনত এখন ইলেকশ্যন ষ্টাৰিং চাব কমিটি কমিটিৰ অফিচ মুকলি কৰিবলৈ ওলাইছে। গতিকে সেই কাৰ্যসূচীখন পৰিচালনা কৰা মাননীয় সভাপতিয়ে আজিৰ এইখন সভাতে উপস্থিত আমাৰ বাওঁপুঙুৰী ব্লক ইলেকশ্যন ষ্টাৰিং চাব কমিটিৰ আহ্বায়ক মহোদয়, ইয়াতে উপস্থিত আমাৰ উত্তৰ পশ্চিম বাঁশবাৰী PCDCৰ প্ৰাক্তন অধ্যক্ষ মহোদয়, আমাৰ এইখন প্ৰাইমাৰী কমিটিৰ সভাপতি প্ৰমুখ্য সম্পাদক আৰু এই প্ৰাইমাৰীৰে ইলেকশ্যন ষ্টাৰিং কমিটিৰ চেয়াৰমেন আৰু আহ্বায়ক মহোদয়, লগতে দলীয় কৰ্মীবৃন্দ, পোনপ্ৰথমে মই সকলোকে আপোনালোকক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে যাতে আমাৰ এই প্ৰস্তাৱিত যিটো অফিচত যাতে আপোনালোকে থাকি আমাৰ আগন্তুক 22 তাৰিখত হ'ব লগা যি নিৰ্বাচন, সেই নিৰ্বাচনী প্ৰচাৰ অভিযান ইয়াৰ পৰাই কৰিব আৰু কেনেকৈ আমি কেনেধৰণৰ কৌশল ষ্ট্ৰেটেজি কৰিব লাগিব, ৰচনা কৰিব লাগিব, ইয়াত আলোচনা কৰি যাতে আপোনালোকে দুৱাৰে দুৱাৰে গৈ যিটো আমাৰ প্ৰচাৰ অভিযান সেইটো চলায় আৰু লগতে এই অফিচত থাকিয়ে আমাৰ যি ভোটাৰ কেনেকৈ আমি ভোট দিব লাগিব সেইটো ৰাইজৰ ওচৰত গৈ সকলোকে বুজাই দিব, ইয়াৰ পৰাই সম্পূৰ্ণ কাম কৰিব বুলি আশা ৰাখি আজি দুই এষাৰ আপোনালোকক এইখিনি উপদেশ দি মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। উপস্থিত আমাৰ বাওঁপুঙুৰী ব্লক ইলেকশ্যন ষ্টাৰিং কমিটি কনভেনৰ ছাৰক মই অফিচখন মুকলি কৰাৰ কাৰণে আমাৰ অফিচৰ আমি আজি বৰকলা চাব ষ্টাৰিং কমিটিখন মুকলি কৰিলোঁ। এই অফিচৰ জৰিয়তে বৰকলা গাঁৱৰ বৰখোলা বা বেঠাগাঁও গাঁৱৰ যিবিলাক আমাৰ ভোটাৰ আছে ইহঁতক বহি নথকাকৈ আপোনালোকে আমাৰ দলীয়ভাৱে আমাৰ কামখিনি চলাই ল'ব বুলি মানে কিবা মনত ভাবি যিখিনি আপোনালোকৰ গাঁও চুবুৰীত যিখিনি কৰিব লগা কাম আপোনালোকে কৰি যাওক। বিৰোধীয়া আমাৰ যিটো বিৰোধী দল আছে ইহঁতে গম পাইছে যে ইয়াত পৰাজয় হ'ব, গতিকে ইহঁতে কিন্তু যিকোনো কায়দা কৌশলৰে আমাক লগত কিবা এটা মানে হাই কাজিয়া কৰাৰ কাৰণে ইহঁতে আপ্ৰাণ চেষ্টা কৰিব। গতিকে আমাৰ ৱাৰ্কাৰ বা আমাৰ মানুহখিনিয়ে ধৈৰ্য সহকাৰে এই বস্তুখিনি বুজিব লাগিব
আৰু ধৈৰ্য সহকাৰে কাম আগবঢ়াই ল'ব। নিজৰ গাঁৱৰ দায়িত্বখিনিহে মাত্ৰ আমাৰ ওচৰত আছে। গতিকে আমি গাঁৱৰ যিবিলাক ৱাৰ্কাৰ, যিবিলাক আমাৰ ভোটাৰ, সিহঁতে সকলোৱে আমাৰ এই কাম আপোনালোকে কৰিব বুলি কৰিম যে আপোনালোকৰ কৰ্মীক লৈ, আপোনালোকৰ গাঁৱৰ ভোটাৰক লৈ আপোনালোকে কাম কৰক। আৰু বিৰোধী কাৰণে যদি আমাৰ নদৰ প্ৰাইমাৰী আমি আপোনালোকক সহযোগিতা কৰিম। আৰু কাম কৰিবলৈ যাওঁতে যাতে কোনো ধৰণৰ মানে অপ্ৰীতিকৰ ঘটনা নঘটে, এইখিনি বস্তু আপোনালোকে কিন্তু সভাখন ইয়াতে সমাপ্ত কৰা হ'ল।